মানে আপোনাৰ এইটো স্ক্ৰেপিং কৰোঁতে মানে বস্তুটো অকল কাৰ্পেটিংটো আমি উঠাব লাগে, মেটেলটো উঠাব নালাগে তাতে। মানে কাৰ্পেটিঙৰ যোনটো ব্লেক টপিঙৰ যোনটো টুকুৰাবিলাক সেইখিনি বস্তুৱে উঠাব লাগে। আমাৰ মেটেলটো উঠোৱা আমাৰ অথৰিটি নাই মানে তাতে। এতিয়া অলপ মানে অলপ থকাৰ কাৰণে এতিয়া পাব্লিকে কোৱাৰ কাৰণে আমি গোটেইখিনি বস্তু মানে উঠাই দিব লগা হৈছে। ইয়াত আমাৰ অভাৰঅলত আমাৰ মাজতে আছে WMM, চেণ্ড কেবল নহয়। নহয়, চেণ্ড কেবল আছে আমাৰ ছাইডৰ পজিশ্যনত আছে। আমাৰ যেতিয়া ৱাইণ্ডিং কৰি খান্দিম আমি, তেতিয়া আমাৰ চেণ্ড কেবলৰ ওপৰত WMM আছে। মানে ৰাস্তা কাম কৰোঁতে দেখা যায় প্ৰথমতে যিখিনি ছাইডৰ কামখিনি ড্ৰেইনে হওক বা ছাইড কামৰ সেইখিনিৰ কাৰণে কামখিনি কৰিলে, আপোনালোকে কিন্তু কৰিছে মাজৰ পৰা কৰি আছে। মাজৰখিনি মানে কি, মানে এতিয়া গাঁৱৰ মানুহে মানে পাব্লিকে কমপ্লেইন কৰিছে বা কোনোবাই কমপ্লেইন কৰিছে, কোনোবা ডিপাৰ্টমেণ্টে দল সংগঠনে কমপ্লেইন কৰিছে, মানে এই ইয়াতে গাঁত হৈ আছিলে। আমি মানে প্ৰগ্ৰেমটো কি কৰিলোঁ, গাঁত হৈ থকা দেখিতো আমি পাছৰ কৰিবই লাগিব। সেইটো কাৰণে আমি মানে 3.75 আমাৰ ৰাস্তাটো আছে 5.5, আমি সেইটো কাৰণে 3.75 ৱাইণ্ডিং পজিশ্যনটো ৰাখি আমি 3.75টো আগৰ ৰাস্তা যিহেতু মানে সেই তাতে আমি মানে 3.75টো আমি মাৰি দিছোঁ। ৰাস্তা কাম কৰি আছে। হয়, এটা ৰাস্তা আছিলে যোৰহাট AP ৰোডৰ পৰা সৰুচৰাই ৰাস্তাটো সম্পূৰ্ণ হ'ল। সেইটো 5% বাকী আছে আৰু 150 মিটাৰ 180 ব্লক লগাবলৈ বাকী আছে। ব্লকৰ কামটো বাকী আছে। আপুনি RTIৰ কথা গম পায়? RTI মতে গম পাইছোঁ তাত ছাইড কাম অকণ মানে আজি আমাৰ তাত ভিডিঅ' আছে, ছাইড কাম নাই, তাত লাইটৰ পোষ্টকেইটাও কিন্তু আঁতৰণ হ'ল। নহয়, সেইটো আপোনাৰ মানে ছাইড মোৰ এতিয়া বাৰিষা ছিজন আহি গ'ল, মাটিৰ খৰালি কৰিছিলোঁ। মানে আমি তেতিয়া লাষ্ট আমি ব্লকৰ কামটো কৰি থাকোঁতে আমাৰ বাৰিষা ছিজন আহি গ'ল, মানে ছাইড বিমটো আমাৰ ঢিলা হৈ থাকোঁতে আমি মাটি কামটো কৰিবলৈ সময় দিছিলে 14 মাৰ্চ। হয়, কি ক'লে? 14 মাৰ্চ 2025লৈকে আপোনাৰ সেই কামটো কৰাৰ সময় আছিলে। হয়, বাৰিষা কেনেকৈ হ'ব? বাৰিষা নহয়, আমি যেতিয়া ব্লক লগাই আছিলোঁ, ব্লক লগাওঁতে আমাৰ মানে বাৰিষা আহি গ'ল। বাৰিষা মানে ছাইড বিম যেতিয়া আমি ছাইড বিমটো মানে ঢিলা হৈ থাকিলে, ঢিলা হৈ থকাৰ ফলত মানে আমি ট্ৰেক্টৰ দি মানে মাটিটো পেলাবলৈ মানে তেতিয়া বিমটো আমাৰ ভাঙি যাব। সেইটো কাৰণে কৰা নহ'ল। আমি এতিয়া নেক্সট আমি খৰালি কাললৈ ৰখিছোঁ। আপুনি কৈছে 5% আছে, গোটেই ৰাস্তাটো ছাইড কাম থাকোঁতে 5% থাকিব পাৰে? নহয়, মই ব্লকৰ পজিশ্যনটোৰ কথা কৈছোঁ। আৰু লাইটৰ পোষ্টখিনি যিখিনি আছিলে সেইখিনি আঁতৰ নহ'ল? নহয়, চিফটিং কৰা হৈ গ'ল, মানে তাতে আপোনাৰ পোষ্ট আছে, ছবিয়ে কথা কয়। হয়, মানে অকল দুটামান পোষ্ট আছে। আৰু ছবিয়ে কথা কয়, ছবি চাব নেকি? মই সেইটো বাৰু হেৰি নকৰিম, মানে পোষ্ট কৰিব নোৱাৰিলে নে সম্পূৰ্ণ কৰিব নে কেতিয়া কৰিব? কৰিম। কেতিয়া কৰিব? হাতত আৰু কেইটামান সময় লাগিব আমাৰ। কিমান দিন লাগিব? সেইটো পুলিবৰটো আৰু 1.5 মাহ ধৰক। 1.5 মাহত সম্পূৰ্ণ হ'ব? হয়। মালুৱালি এইটো ৰাস্তাৰ পৰা আপোনালোকৰ এবছৰ হৈ গ'ল, কেতিয়া সম্পূৰ্ণ কৰিব? মানে এইটো আমি এতিয়া ষ্টাৰ্ট কৰিছোঁহে। এতিয়া আমাক আৰু নৱেম্বৰত আবণ্টন পোৱা এবছৰ হৈ গ'ল। ইয়াৰ আগতে 12 ডিচেম্বৰত মুখ্যমন্ত্ৰী আহিছিলে, সেইদিনা আপোনালোকে ইয়াত চেণ্ড গ্ৰেভেল দি পেলাই পানী দি পেলাই ৰাস্তাটো সমান কৰি দিছিলে। তাৰপিছত বোকা এসোপা দিলেহি আনি, নহয় নেকি? বোকাটো দিয়া নাই বাৰু, এইটো আমি কোনে দিছিলে? নহয়, বোকাটো এইটো চেণ্ড গ্ৰেভেলটো মাৰোঁতে মানে তাতে পানীটো জমা হৈছিলে, বোকা হৈ গ'ল। বোকা পেলাইছিলে কোনে? আজি কেইদিনমানৰ আগৰ কথা, যিটো এটা দুৰ্ঘটনা সংঘটিত হৈছিলে। নহয়, সেইটো আচলতে আপোনাৰ বোকা নহয়, এইটো চেণ্ড গ্ৰেভেল মাৰিছিলোঁ। তাৰপাছত মানে পানীটো জমা থকা দেখি আমি তাতে ষ্টন ডাষ্টটো দি দিলোঁ। ষ্টন ডাষ্টটো দিয়া এতিয়া যিটো আনিছে সেইটো টেষ্ট কৰা হৈছিল? টেষ্ট কৰা আছে। ক'ত টেষ্ট কৰিছে? এইটো আপোনাৰ ইয়াতে যোৰহাটৰ ক'ৰবাত কৰিছিলোঁ। এইটো কি কয় আপোনাৰ গড়আলি, এইটো কি কয় নামটো? WMM এতিয়া গাড়ী তাৰপৰা আনে, য'ৰ পৰা লোড হয় তাৰপৰা আনে, ইয়াত পেলাইছিল মাজত ক'ত টেষ্ট কৰিছে? কি হ'ল? WMM যিখিনি আহি আছে, হয়, এতিয়া সেইখিনি AP ৰোড হৈ আহি পেলাই কাম য'ত কৰি আছে তাত পৰেহি আহি। টেষ্টটো ক'ত কৰিছে? টেষ্টটো ইয়াৰ পৰা চেম্পুল লৈ আমি ডিপাৰ্টমেণ্টৰ মানুহৰ লগত গ'লে আমি টেষ্ট কৰিছোঁ। আপুনি কৈছে টেষ্ট কৰা হ'ল, ইয়াত WMM কৰিছিল, আজি 2 দিন হৈছে, কোনদিনা টেষ্ট কৰা হ'ল? নহয়, আমাৰটোতো এটা পেকেজত আমাৰ মানে হেৰিটা আছে, 3টা ৰাস্তা আছে। 3টা ৰাস্তাত আমাৰ মানে কি হ'ল, আপোনাৰ একেটা আমাৰ প্লাণ্টৰ পৰা মাল আহি আছে, আমিতো টেষ্ট কৰিছোঁ তেতিয়াই। তেতিয়া সেই একেটা চেণ্ড গ্ৰেভেল কিন্তু সৰু ছাইড আপোনালোকৰ বেয়া বুলি কৈছে।
সেইটো চেণ্ট গেবেল নহয় WMM-টো। আপোনাৰ একেটা টেষ্টটো একেটাই হয়, আপোনাৰ বস্তু একেটা আনিছে, এইটো WM সেইটো চেণ্ট গেভেল, দুটা বেলেগ বেলেগ, এইটো মই জানো। কিন্তু আপোনালোকে যিটো টেষ্ট কৰা বুলি কৈছিলে সেই চেণ্ট গেভেলটো আপোনালোকৰ বেয়া আছিলে, সেইটো কাৰণে পাব্লিক কমপ্লেইন আহিছে। চেণ্ট গেবেলটো অলপ হেৰি কম্পেক্ট লওঁতে সেইটো অলপ টাইম লাগিছিলে মানে সেইটো। আমি এটা শব্দত কওক, ৰাস্তাটো ভাল হৈছে নে ভাল নহয়? ভাল হৈছে বুলি মই ভাবোঁ মানে। ৰাস্তাটো যিটো কৰিছে, ৰাস্তাৰ অৱস্থা এইটো এনেকৈ কৰিলে ৰাস্তা এইটো পকা ৰাস্তা মালৱালী আমাক তেনেকৈ নহয় যেনেকৈ আছিলে তেনেকৈ থকাই ভাল আছিলে। এইভাগে যদি ৰাস্তা কৰে, আমাৰ তেনেকৈ ৰাস্তা কৰিলে নহ'ব নহয়। প্ৰতিদিনটো একো কৰাই নাই, খান্দিছে তাকে আকৌ লুটিয়াই পেলানি দি পেলানি সেইটোকে আকৌ ৰোলাৰ মাৰি থৈ দিছে। সেইটো কৰিলেতো আমি মানি নল'ম না। ইয়াতো তাৰ ওপৰত আমাৰ এইটো আঁতৰাই পেলানি বেলেগ এটা দিব লাগে। আৰু তেনেকৈ নকৰিলে যদি আমাক এনেকেই কৰি থৈ দিয়ে, আকৌ ৰাস্তা একেটাই হ'বগৈ। একেটাই নহ'লে এইটোকে নকৰিলে যদি বেলেগ নকৰে, তেতিয়াহ'লে এইটো নকৰাই ভাল, এনেকৈ থৈ দিয়াই ভাল। ৰাস্তাটো আমাৰ যিদৰে আছে সেইভাগেই, আমাৰ যিদৰে আছিলে সেইভাগে থকাই ভাল। পানী হওক, গাঁত হওক, কিবা হওক, সেইভাগে থকাই ভাল আমাৰ ৰাস্তা। আমি সেইভাগে কাৰণে বন্ধ কৰিলোঁ। ওপৰৰ যিটো ব্লেক টপিংটো সেইটোকে আকৌ ইয়াত দি দিম। ব্লেক টপিংটো কাটি পেলাই সেইটোকে দি দিছে, সেইটোক দিলে নহ'ব নহয়, বেলেগ এটা দিব লাগিব ইয়াত। এইটো দিলে নহ'ব নহয়, এইটো দিলে কেনেকৈ হ'ব? আমাৰতো দেখুৱাই আছোঁ এইটো ইয়াত, আমি আঁতৰাই দেখুৱাই আছোঁ যে এইটো আঁতৰাই দিয়ক, আঁতৰাই দি বেলেগ কৰক। আগতে চেণ্ট গেভেল দিয়া নাছিলে নেকি? চেণ্ট গেভেলটো ক'ত দিছে? চেণ্ট গেভেলটো একোৱেই কৰা নাই, হেৰিয়ে কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।